পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ ঠাই শিৱসাগৰত। এয়া মই বৰ্তমান উপস্থিত আছোঁ শিৱ মন্দিৰত। আজি আপোনালোকক শিৱ মন্দিৰৰ দৃশ্য দেখুৱাম। এয়া শিৱ মন্দিৰৰ চৌহদ দেখিবলৈ পাইছে আপোনালোকে। এয়া মন্দিৰৰ ভিতৰলৈ মই প্ৰৱেশ কৰি গৈছোঁ আৰু আপোনালোকক মই এইখিনিতে জনাওঁ, আহোমৰ যি মন্দিৰ আছিল সেই সকলো মন্দিৰৰ ভিতৰত আটাইতকৈ ওখ মন্দিৰ হৈছে এই শিৱ মন্দিৰ ভাগ আৰু ইয়াৰ উচ্চতা প্ৰায় 40 মিটাৰ। আৰু এই মন্দিৰ ভাগ নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে আজি সকলোখিনি দেখা পাব আৰু যিসকল শিৱসাগৰলৈ অহা নাই তেওঁলোক আহিব। সঁচাকৈ অতি ভাল লাগিছে। আজি মই পোনপ্ৰথমবাৰৰ কাৰণে শিৱসাগৰলৈ আহিছোঁ আৰু কোন কোন আহিছে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো চাই যাওক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব। এয়া দেখা পাইছে আৰু ইয়াত দেখিবলৈ পাইছোঁ কিছুমান পাৰ চৰাই দেখা পাইছোঁ ইয়াত। এয়া মই আপোনালোকক সম্পূৰ্ণ এটা লওঁ বুলি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত দেখা পাইছে ইয়াত তেনেদৰে টিলিঙাসমূহ বান্ধি ৰখা হৈছে। এই মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। দান পাত্ৰ দেখা পাইছে। এই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আৰু আজি শিৱসাগৰলৈ আৰু মোৰ লগত প্ৰায় 4-5জন বন্ধু আহিছে মোৰ লগত। তেওঁলোকে এই বৰ্তমান সেৱা কৰি আছে। এয়া দেখা পাইছে। এয়া একেবাৰে মূল মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া তেওঁলোকে সেৱা কৰি আছে ইয়াত, ময়ো সেৱা ল'ম। এয়া দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। বনাইছিলে শিৱসাগৰৰ যে ছেকেণ্ড লাইন অম্বিকা কৰিলোঁ দেই, তেওঁ প্ৰতি আছিলে সকলো বাবাৰ দৰ্শন। এই গাছটোকে দেখিছা, এইটো হৈছে শিৱ। শিৱলিংগটো তেনেকুৱা কিন্তু এইটো মুধুত হৈ আছে, গম পাইছানে? সুন্দৰ
শিৱৰ আকৃতি লিখিব হৈছে টাইমটোৰ আকাৰটো হৈছে মা পাৰ্বতী জুনি পিছি শিৱ শক্তি একেলগে খৰচ হৈ আছে মেইন এইটো তাতে পাছত প্ৰতিষ্ঠা কৰা মেইন এয়াই হৈছে ইয়াতে মানুহে আহে যাতে পানী বেলখন কাটিছে তাতে যেতিয়া এইটো ভৰ্তি হৈ যায় নলাটোৰ পিছত গৈ বৰপুখুৰীত পৰেগৈ শিৱসাগৰ তাৰ নামে হৈছে শিৱসাগৰ কিন্তু বাহিৰত বেলেগ বেলেগ স্থান আছে অমৰনাথ কেদাৰনাথ মুক্তি ইয়াৰ নাম হৈছে মুক্তিনাথ শিৱৰ নাম দেই এইফালে থকা আছে দুৰ্গা মন্দিৰ এইটো চাইডে আছে বিষ্ণু মন্দিৰ বাকী এনেই সৰু সুৰা শনি মন্দিৰ চন্দিৰ আছে থাকিব পাৰি পুৰোহিতজনে ভালদৰে মন্দিৰটোৰ বিষয়ে আমাক বুজাই ক'লে ইয়াৰ মন্দিৰৰ ভিতৰৰ পৰা আমি ওলাই আহিছোঁ এতিয়া আমি মন্দিৰৰ কাষতে থকা শিৱসাগৰ পুখুৰী চাম আৰু আপোনালোককো বৰ্তমান আমি গৈ আছোঁ শিৱসাগৰ পুখুৰী এয়া দেখা পাইছে আমি শিৱসাগৰ পুখুৰীৰ চাৰিওদিশত এপাক আমি ঘূৰি আহোঁ বুলি গৈছোঁ আৰু আমি বাইকেৰে আহিছিলোঁ শিৱসাগৰ চাবৰ কাৰণে এয়া দেখা পাইছে সঁচাকৈ অতি বিশাল এটা পুখুৰী এয়া চাওক আমি পুখুৰীটোৰ চাৰিওকাষে এপাক আমি সম্পূৰ্ণকৈ যাম এয়া দেখা পাইছে এই পুখুৰীৰ পাৰে পাৰে আমি বাইকেৰে গৈ আছোঁ চাই যাওক ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু পৰৱৰ্তী শিৱসাগৰ কেইবাটাও ভিডিঅ' পাব আৰু ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰিব ভিডিঅ'টো আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ